ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন শুভ আৰু মংগলময় হোৱাৰ কামনাৰে আৰম্ভণি কৰিছোঁ বিশেষ ৰাশিফল। এই বিশেষ ৰাশিফল চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত আৰু জ্যোতিষশাস্ত্ৰৰ বিভিন্ন ধৰণৰ শাস্ত্ৰৰ ওপৰত আধাৰিত এই বিশেষ ৰাশিফল আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। নিশ্চয়কৈ আপোনালোকৰ বিশেষভাৱে প্ৰত্যেকগৰাকী ব্যক্তিৰ জন্মকুণ্ডলীৰ ওপৰত প্ৰভাৱান্বিত হ'ব। বিশেষভাৱে এটা গ্ৰহৰ পৰিৱৰ্তনে আপোনাক 12টা ৰাশিৰ ওপৰত অৰ্থাৎ ৰাশিচক্ৰৰ প্ৰত্যেকটো ৰাশিৰ ওপৰতেই প্ৰভাৱ পেলায় আৰু প্ৰভাৱান্বিত হয়। নিশ্চিতভাৱে আমি জনাব বিচাৰিছোঁ গছ কেকৰি ৰাজযোগৰ প্ৰস্তুত হৈছে আৰু এই গছ কেচৰি ৰাজযোগৰ ফলত তিনিটাকৈ ৰাশিৰ আয় বৃদ্ধিৰ যোগ দেখা গৈছে। আহিবলগীয়া সময়ত বিশেষভাৱে তিনিটা ৰাশিৰ শুভ মংগলময় ফলাফল দেখা গৈছে, যাৰ বাবে এই ভিডিঅ' প্ৰস্তুত কৰা হৈছে। নিশ্চয়কৈ সৰ্বতোপ্ৰকাৰৰ সুখ সমৃদ্ধি উন্নতিৰ দিশত তিনিটাকৈ ৰাশিৰ গতিকাল দেখা গৈছে। গতিকে পোনপটীয়াকৈ যদি ক'ব বিচৰা যায় আজিৰ দিনটোৰ পিছৰ পৰা অৰ্থাৎ হোলী পূৰ্ণিমাৰ পিছৰ পৰাই শুভ মংগলময় ফলাফল বিশেষ ৰাশিসকলে লাভ কৰিব পাৰিব। তিনি ৰাশিৰ বিশেষ পৰিৱৰ্তন আহিব নিজৰ ইনকামৰ ক্ষেত্ৰত, নিজৰ অৰ্থনৈতিক ব্যৱস্থাৰ ক্ষেত্ৰত, নিজৰ সামাজিক ব্যৱস্থাৰ ক্ষেত্ৰত আৰু শিক্ষা তথা পাৰিবাৰিক ক্ষেত্ৰত শুভ মংগলময় ফলাফল লৈ আহিছে বুলি কোৱা হৈছে। ইয়াৰ বাবে এই বিশেষ প্ৰস্তুত হৈছে ৰাশিফল বৃহস্পতি গ্ৰহৰ মিলনৰ বাবে। বৃহস্পতি গ্ৰহ তুলা ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে শুভ মংগলময় ফলাফল দেখা গৈছে আৰু বুধ বৃহস্পতিৰ যুতিত অৰ্থাৎ বুধ আৰু বৃহস্পতি গ্ৰহ এটা ঘৰত অহাৰ বাবেই এই বিশেষ গছ কেচৰি ৰাজযোগৰ প্ৰস্তুত হৈছে। নিশ্চিতভাৱে হিন্দু জ্যোতিষশাস্ত্ৰ অনুযায়ী হিন্দু সনাতন ধৰ্মৰ যিসকল লোকে বিশ্বাস কৰি আহিছে বা হিন্দু সনাতন ধৰ্মী যিসকল লোক তেওঁলোকে নিশ্চয়কৈ বিভিন্ন ধৰণৰ পূজা পাতলৰ দ্বাৰা গ্ৰহৰ প্ৰতিকাৰ কৰিবলৈ বিচাৰি বা প্ৰতিকাৰ কৰি আহিছে। এয়া আমাৰ হিন্দু সনাতন ধৰ্মৰ এক ৰীতি, এক নীতি। নিশ্চিতভাৱে শুভ মংগলময় ফলাফল লাভ কৰা, বিশেষভাৱে গছ কেচৰি ৰাজযোগৰ ফলত শুভ মংগলময় ফলাফল লাভ কৰা ৰাশিকেইটাৰ কথা পোনপটীয়াকৈ কৈ দিব বিচাৰিছোঁ। এইখিনিতে ক'ব বিচাৰিছোঁ যদিহে আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব বিচাৰে ডেছক্ৰিপশ্যনত যোগাযোগৰ সবিশেষ দিয়া আছে, এবাৰ নিশ্চয়কৈ চাই ল'ব। প্ৰথম সৌভাগ্যৱান ৰাশি হিচাপে বিবেচনা কৰা হৈছে তুলা ৰাশিৰ জাতক জাতিকাসকল। তুলা ৰাশিৰ জাতক জাতিকাসকল হোলীৰ পিছৰ পৰাই আপোনালোকৰ শুভ মংগলময় ফলাফল আহিব বুলি কোৱা হৈছে। এয়া শিক্ষাৰ ক্ষেত্ৰত, পাৰিবাৰিক ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত সৰ্বতো প্ৰকাৰৰ ফলিত হ'ব আপোনাৰ এই বিশেষ ৰাশিফল। বিশেষভাৱে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ গছ কেচৰি ৰাজযোগৰ ফলত আৰ্থিকভাৱে লাভৱান হ'ব বুলি কোৱা হৈছে। গছ কেচৰি ৰাজযোগৰ ফলতে আপোনালোকৰ চাকৰিৰ সম্ভাৱনা বৃদ্ধি পাব। চাকৰিৰ ক্ষেত্ৰত উন্নতিৰ যোগ আহিছে, পদোন্নতিৰ সম্ভাৱনা আছে। যিসকলে কৰ্মত ব্যস্ত হৈ আছে পদোন্নতিৰ ফালে আগবাঢ়িব বুলি কোৱা হৈছে। যিসকলে বিভিন্ন ধৰণৰ চাকৰিৰ লগত জড়িত হৈ আছে আৰু যিসকলে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা দিবলৈ গৈ আছে তেওঁলোকৰ বাবেও এক শুভ সংবাদ অহাৰ সম্ভাৱনাই বৃদ্ধি পাইছে। গতিকে বিশেষভাৱে দীৰ্ঘদিনীয়া আপোনালোকৰ অমীমাংসিত যদি কোনো ধৰণৰ কথা আছিল বা অমীমাংসিত কৰ্ম আছিল, এই অমীমাংসিত কৰ্ম অমীমাংসিত কথাই আপোনালোকক যদিহে কিছু অসুবিধাত পেলাইছিল সেই অসুবিধাও আপোনালোকৰ দূৰ হ'ব বুলি কোৱা হৈছে। বিশেষভাৱে এই শুভ সময় আপোনালোকৰ সন্তানৰ ফালৰ পৰা সুখ সমৃদ্ধি পাব বুলি কোৱা হৈছে। উন্নতিৰ এক নতুন বাতাবৰণ আহিব বুলি কোৱা হৈছে এই বিশেষ শুভ সময়ত। দ্বিতীয় সৌভাগ্যৱান ৰাশি লৈ আহিছোঁ। দ্বিতীয় সৌভাগ্যৱান ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মই যিধৰণে তুলা ৰাশিৰ কথাখিনি উল্লেখ কৰিছিলোঁ, ঠিক তেনেধৰণেই বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলেও লাভ কৰিব পাৰিব গছ কেচৰি ৰাজযোগৰ বিশেষ সুবিধা। গছ কেচৰি ৰাজযোগ গঠন হোৱাৰ বাবেই আপোনালোকৰ বিশেষভাৱে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল লাভৱান হ'ব বুলি কোৱা হৈছে। অৰ্থনৈতিক ক্ষেত্ৰত, পাৰিবাৰিক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত আৰু শৈক্ষিক ক্ষেত্ৰত। বিশেষভাৱে এইখিনি সময়ত আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ দেখা গৈছে। নতুন কৰ্মত যদিহে আপোনালোকে কোনো ধৰণৰ নতুন কৰ্মৰ আৰম্ভণি কৰিবলৈ গৈ আছে তেনেহ'লে অতি শুভ সময় সমাগত। আপোনালোকৰ অগ্ৰগতিৰ দিশ আহিব নতুন কৰ্মৰ আৰম্ভণিত। যদিহে আপুনি নতুন ঘৰৰ আৰম্ভণি কৰিবলৈ গৈ আছে বা আপুনি
নতুন গৃহ দেৱগৃহ নিৰ্মাণৰ বাবে যোজা চলাই আছে তেনেহ'লে বহাগ মাহৰ পৰাই আপোনালোকৰ শুভ যোগ প্ৰস্তুত হৈছে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বতো প্ৰকাৰৰ উন্নতি সমৃদ্ধি নিশ্চয়কৈ থাকিব এই গছ কেচৰি ৰাজযোগৰ সময়খিনিত আৰু বিশেষভাৱে অগ্ৰগতিৰ দিশ দেখা গৈছে। এই অগ্ৰগতিৰ দিশ আপোনালোকৰ নিশ্চিতভাৱে থাকিব। উন্নতি অগ্ৰগতিৰ দিশ সম্ভাৱনা প্ৰচুৰ পৰিমাণে বৃদ্ধি পাইছে বুলি কোৱা হৈছে। সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি উন্নতিৰ লগে লগে আপোনালোকৰ ভাগ্যৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত, কৰ্ম সংস্থাপনৰ ক্ষেত্ৰতো এক বিশেষ যোগ প্ৰস্তুত হৈছে। এই বিশেষ যোগে আপোনালোকক দিব সুখ শান্তি সম্প্ৰীতিৰ এক নতুন বতৰা। বিশেষভাৱে আমি যদি ক'ব বিচাৰোঁ তৃতীয় সৌভাগ্যৱান ৰাশিৰ বিষয়ে, তৃতীয় সৌভাগ্যৱান ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ গছ কেচৰি ৰাজযোগৰ ফলত দেৱী মা লক্ষ্মীৰ আশীৰ্বাদ আপোনালোকৰ থাকিব। বুধ গ্ৰহ যিহেতু বিদ্যা বুদ্ধিৰ কাৰক গ্ৰহ হিচাপে বিবেচনা কৰা হয়, গতিকে বুধ গ্ৰহৰ শুভ দৃষ্টি আপোনালোকৰ ওপৰত আছে আৰু বৃহস্পতি গ্ৰহৰো শুভ দৃষ্টি আপোনালোকৰ ওপৰত থাকিব গছ কেচৰি ৰাজযোগ থকাৰ সময়খিনিত। এই গছ কেচৰি ৰাজযোগৰ সময়ত আপোনালোকৰ বিশেষভাৱে আশীৰ্বাদ শুভ মংগলময় ফলাফল থাকিব আৰু সৰ্বতো প্ৰকাৰৰ উন্নতি আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰৰ লগতে শিক্ষাৰ ক্ষেত্ৰত শুভ মংগলময় ফলাফল দেখা গৈছে। সামৰিছোঁ বিশেষ ৰাশিফল। ধন্যবাদ।